আসসালামু আলাইকুম, নমস্কাৰ। সকলে কেনে আছে? আশা কৰোঁ ভালে আছে। আমিও ভাল আছোঁ। আজিৰ ভিডিঅ'টো উদ্দেশ্য হ'ল যে আজিৰ ভিডিঅ'টো আলোঁ হিমন্ত মামাৰ কাৰণে। আজিৰ ভিডিঅ'টো বনালোঁ। তো আপোনালোকে সকলোৱে পূৰা ভিডিঅ'টো চাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি এটা শ্বেয়াৰ কৰি দিব। আচ্ছা, হিমন্ত মামাক মই কৈ আছোঁ যে হিমন্ত মামা, আপুনি অসমত যিগিলা ৰাজনীতি কৰি আছে, মিয়া মানুহ আৰু হিন্দু মানুহ যিগিলা কাজিয়া লগাই আছে আৰু গৰু খোৱা বন্ধ কৰিব লাগে, মাটি উচ্ছেদ কৰিব লাগে, যিগিলা ৰাজনীতি কৰি আছে, সেইগিলা ৰাজনীতি ঠিক নহয়। ঠিক আছে, আমি কওঁ যে আপুনি এইগিলা ৰাজনীতি এৰি দিয়ক, এইটো হৈছে বেংগালোৰ লোকেশ্যন। চাওক, এইটো হৈছে আমাৰ বেংগালোৰ লোকেশ্যন। ঠিক আছে, ইয়াতে চাওক, এটা ভাৰী ঘৰ নাই, এটা ঘৰ নাই। ইয়াতে চাওক, এটা দোকান চোকান একো নাই। এইটো পাথাৰত চাওক যে কেনেকুৱা ৰাস্তা পাকা কৰি আছে। বেংগালোৰ লোকেশ্যন, এইটো চাওক, ৰাস্তাটো পকা কৰি আছে কেনেকুৱা। চাওক মানে এইটো চাওক, এইটো এটা ৰাস্তা, মানুহ আপ ডাউন কৰে, মানুহ আপ ডাউন কৰা কায়ো নাই, তথাপি ৰাস্তা পকা বনাইছে। এইটো ৰাস্তা পকা বনাইছে, এইটো ৰাস্তা পকা বনাব। চাওক, আৰু আমাৰ যে গাঁৱতে আমাৰ অসমত বুলি যাব নোৱাৰে, মানুহে খোজ কৰিব নোৱাৰে, এনেকুৱা পৰিস্থিতি হৈ আছে। ঠিক আছে, তো আমি হিমন্ত মামাক আহ্বান জনাইছোঁ যে আপুনি এইগিলা ৰাজনীতি এৰি দিয়ক। এইগিলা ৰাজনীতি এৰি দি কিনে আপুনি নিজৰ অসমটো আগুৱাই লৈ যাওক। আমাৰ অসমটো আগুৱাই লৈ যাব লাগে। আমাৰ অসমটো বহুত পিছত পৰি আছে। ঠিক আছে, চাওক, এইটো আৰু ৰাস্তা বনাই আছে। চাওক, এইটো চাওক, এইটো গাড়ী আহি খাৰা হৈ আছে। এইটো চাওক, এইটো ৰাস্তা বনাই আছে, পিচ লৈ আহিছে। ঠিক আছে, এইটো ৰাস্তা বনাই আছে, পাকা কৰিব লৈ আহিছে। যে হিমন্ত মামাক আমি আহ্বান জনাইছোঁ যে আপুনি এইগিলা ৰাজনীতি এৰি দিয়ক। মিয়া মুছলিম, গৰু বন্ধ কৰিব লাগে, ক'ত মাটি উচ্ছেদ কৰিব লাগে, কি কৰিব লাগে, আপুনি এইগিলা ৰাজনীতি এৰি দিয়ক। এৰি দিখিনি নিজৰ অসমটো কেনেকৈ আগুৱাই লৈ যাব পাৰে, আপুনি এইগিলা ৰাজনীতি কৰক। ঠিক আছে, আপুনি নিজৰ অসমটো কেনেকুৱা আগুৱাই যাব পাৰে, এইটো ৰাজনীতি কৰক। এইটো চাওকচোন, ইয়াতে কিন্তু চাওক, এটা মানুহ খোজ কৰিব যাব লগা মানুহ নাই, তথাপিও ৰাস্তাটো পকা বনাই আছে। ঠিক আছে, কিয় বনাই আছে এইটো চাওক। এইটো আৰু আহিছে, মই দেখাই আছোঁ আপোনালোকক, সকলোৱে থাকিব মোৰ লগত, মই দেখাই আছোঁ। এইটো চাওক, এইটো এটা ৰাস্তা পকা বনাইছে। চাওক, এইটো আৰু ৰাস্তা পকা বনাইছে। চাৰিওফালে য'তে চাং ত'তে ৰাস্তা পকা। ঠিক আছে, অথচ এইটো কিন্তু পাথাৰ হয়। এইটো কিন্তু কোনো গাঁও নহয়, কোনো চিটি নহয়, বা এনেকুৱা মানুহ আপ ডাউন কৰিব মানুহো নাই যে আপ ডাউন কৰিব। ঠিক আছে, এইটো মাত্ৰ পাথাৰ হয়। হয়তো ভৱিষ্যত কিবা হ'ব, চিটি ফিটি কিবা হ'ব, এনেতো বনোৱা নাই। তো তথাপিও চাওক, এনেকুৱা ইমান ধুনীয়া ৰাস্তা বনাই আছে। ঠিক আছে, গাঁও হয়, যি হয় হ'ব। আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই আশা কৰোঁ যে ভিডিঅ'টো হিমন্ত মামাৰ ওচৰত যাব। এইটো চাওক, আপোনাক মই বিনাৰতে আহ্বান জনাইছোঁ যে আপুনি হিন্দু মুছলিম ৰাজনীতি এৰি দিয়ক আৰু নিজৰ অসমটো আগুৱাই লৈ যাওক। জয় আই অসম।